লাচিতৰ তেজ আমাৰ গাতো আছে, আমি জাতিৰ কাৰণে মৰিবলৈও সাজু আছোঁ। আৰু যদিহে আমাক জনজাতিকৰণ প্ৰদান নকৰে তেনেহ'লে আমাৰ আন্দোলন আৰু ডাঙৰ হ'ব। আজি সদৌ আহোম ছাত্ৰ সন্থা বৰপথাৰ আঞ্চলিকৰ তৰফৰ পৰা আজি আহোম জাতিটোক জনজাতিকৰণৰ দাবী আমি আজি দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী আমি হাতত লৈছোঁ। আৰু এইখন চৰকাৰে যি ধৰণে ডিঙিৰ হুল খোলাই নিৰ্বাচনৰ পূৰ্বে তেখেতলোকে আহোম জনজাতিৰ কাৰণে যি বাহ মাত মাতে নিৰ্বাচনৰ পূৰ্বে, কিন্তু নিৰ্বাচনৰ পাছত এইবোৰ সকলো কথা পাহৰি তেওঁলোকে নিজৰ কামত তেওঁলোকে লাগি পৰে। কিন্তু এবাৰ আমি সকীয়াই দিছোঁ, 26ৰ নিৰ্বাচনত যদি আমাৰ এই আহোম জাতিটোক যদি জনজাতিকৰণ নিদিয়ে তেনেহ'লে আমি এক জংগী কাৰ্যসূচী আমি সদৌ অসম টাই আহোম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ লগত আমি মিলি আমি এক জংগী কাৰ্যসূচী আমি হাতত ল'ম বুলি আমি কথা দিলোঁ। আজি সদৌ টাই আহোম ছাত্ৰ সন্থা বৰপথাৰ আঞ্চলিকৰ আহ্বান মৰ্মে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আচলতে সমীপত আমি ধৰ্ণা কাৰ্যসূচী বহিছোঁ বৰপথাৰ আঞ্চলিকৰ আহ্বান মৰ্মে। আৰু আমাৰ দাবী এটাই, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ যিটো জন্মলগ্ন দাবী, আজি 37টা বছৰে এই দাবীক লৈয়ে আমি আচলতে সংগ্ৰাম কৰি আছোঁ যে টাই আহোম জনগোষ্ঠী জনজাতিকৰণ লাগে আমাক, আৰু টাই আহোমৰ স্বায়ত্ব শাসন লাগে। আৰু অসমত যি 6টা জনগোষ্ঠী আমাৰ ঐক্য মঞ্চ আছে, এই ঐক্য মঞ্চৰ যিখিনি আমাৰ জনগোষ্ঠী আছে তেখেতসকলেও আচলতে আমি সমান্তৰালভাৱে আমি জনজাতিকৰণৰ দাবী কৰিছোঁ। আৰু অসমখন বচোৱাৰ স্বাৰ্থত আচলতে অসমীয়া জাতিটো বচোৱাৰ স্বাৰ্থত আচলতে যিটো বিজ্ঞানসন্মত আচলতে সমাধান আছে সেই সমাধানটোৱে হৈছে আচলতে 6 জনগোষ্ঠী জনজাতিকৰণ। আৰু ইয়াৰ দুনাই আচলতে অসমখন বচাব পৰা, জাতিটো বচাব পৰাকৈ বেলেগ আচলতে কোনো বৈজ্ঞানিক সমাধান আছে বুলি আমি নাভাবোঁ। যিহেতু জনজাতিকৰণহে আচলতে অসমীয়া জাতিৰ যি ভৱিষ্যত, সেই ভৱিষ্যত সুৰক্ষিত কৰিব, অসমীয়া জাতিৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিব, অসমীয়া জাতিৰ যি ভূমি অধিকাৰ সেয়া সুৰক্ষিত কৰিব। গতিকে আমি জনজাতিকৰণৰ আচলতে যি দাবী, সেই দাবী আচলতে আমি বৰপথাৰ অঞ্চলৰ পৰা সহজে উত্থাপন কৰিছোঁ। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি আচলতে এটা কথা জনাব বিচাৰিছোঁ যে অসম চৰকাৰে আচলতে কেৱল বিজেপি চৰকাৰে নহয়, আগৰ শাসনাধীষ্ঠ চৰকাৰেও আচলতে আমাক প্ৰতাৰণা কৰিলে। কিন্তু বিজেপি চৰকাৰে যিহেতু শাসনত আহিলেই আমাক টাই আহোমকে ধৰি 6 জনগোষ্ঠী জনজাতিকৰণ প্ৰদান কৰিম বুলি আমাক যিহেতু প্ৰতিশ্ৰুতি দিছিল, এই প্ৰতিশ্ৰুতি আচলতে অসাৰ প্ৰতিফলিত হৈছে। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি বিজেপি চৰকাৰক স্পষ্টকৈ জনাব বিচাৰিছোঁ যে তেখেতসকলৰ যি আচলতে প্ৰতিশ্ৰুতি আছিল, সেই প্ৰতিশ্ৰুতি বিফল হোৱাৰ পৰিপ্ৰেক্ষিতত আমি বৰপথাৰ অঞ্চলত আচলতে বিজেপিৰ বিৰুদ্ধে আমি প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিবলৈ বাধ্য। আৰু অনাগত দিনত বিজেপিয়ে যিহেতু 26ত ইলেকশ্যন তেখেতসকলে বিজেপিক খেলিব, গতিকে আমি ইয়াৰ পৰা স্পষ্টকৈ জনাইছোঁ যে বিজেপিৰ বিৰুদ্ধে বৰপথাৰ অঞ্চলত আমি আচলতে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিবলৈ বাধ্য। আৰু বিজেপি ইয়াত পালি নেতা আহিলে আমি আচলতে এটাই শ্লোগান দিম, হয় আমাক জনজাতিকৰণ দিয়ক, নহ'লে আমাক গুলিয়াই মাৰক। সংগ্ৰাম চলিছে, নো ৰেষ্ট, নো ৰেষ্ট, সদৌ টাই আহোম ছাত্ৰ সন্থা জিন্দাবাদ।